এটা ব্ৰেকিং নিউজ বঙাইগাঁৱত প্ৰচণ্ড গৰমৰ মাজতে ধুমুহাত অঘটন ধুমুহাত অটোৰ ওপৰত গছ বাগৰি মৃত্যু এজন লোকৰ আহত হৈছে আন এজন মৃত্যু হোৱা লোকজনৰ নাম চিত্তৰঞ্জন শৰণীয়া অটোত গৈ থকা অৱস্থাতে অটোৰ ওপৰত বাগৰি পৰে এডাল প্ৰকাণ্ড গছ এই ঘটনাটোত অটোখন চূৰ্ণ বিচূৰ্ণ হোৱাৰ লগতে থিতাতে নিহত হয় চিত্তৰঞ্জন শৰণীয়া নামৰ লোকজন এই ভয়াৱহ ঘটনা সংঘটিত হৈছে বঙাইগাঁৱত এই ভয়াৱহ ঘটনা প্ৰচণ্ড ধুমুহা বৰষুণৰ মাজতে এই অঘটন ধুমুহাত অটোৰ ওপৰত গছ বাগৰি পৰাৰ ফলত মৃত্যু হয় এজন লোকৰ আৰু আহত হয় আন এজন মৃত্যু হোৱা লোকজনৰ নাম চিত্তৰঞ্জন শৰণীয়া অটোত গৈ থকা অৱস্থাতে অটোৰ ওপৰত বাগৰি পৰে এডাল প্ৰকাণ্ড গছ আৰু অটোখন চূৰ্ণ বিচূৰ্ণ হোৱাৰ লগতে থিতাতে নিহত হয় চিত্তৰঞ্জন শৰণীয়া নামৰ লোকজন আমি আহি আছিলোঁ পেচেঞ্জাৰত দুইজন বহি পেলাই আহি আছিলোঁ গাড়ীত ফটককৈ গাছটো পৰি গ'ল পৰি একজনটো ডেথে হ'ল নেকি মই অলপ দুখ পাইছোঁ হাতত ইমান কিবা হোৱা নাই মই চিৰিয়াছ হোৱা নাই গাছটো ফটককৈ পৰি গ'ল ধুমুহা অলপ কমিছিলে আগত আহিছিল তাৰপিছত কমাৰ কাৰণে ড্ৰাইভাৰটো তামোল খাব গ'ল ছাইডত থৈ পেলাই ধুমুহা অহাৰ কাৰণে আমি ৰখিলোঁ আৰু গাছটো ফটককৈ পৰি গ'ল নহয় তাৰপৰা দুখ পাইছোঁ আৰু ওপৰতে পৰিছে গাড়ীৰ ওপৰতে গাড়ীটো চেপটাই হৈছে